আমি আজি যি শিক্ষাটো আনিছোঁ অকণমান বেলেগ ধৰণৰ হ'ব পাৰে কম্পেৰিজন কৰিছোঁ তুলনা কৰিছোঁ ইন কম্পেৰিজন কাৰ মাজত ঈশ্বৰ আৰু মানুহৰ মাজত এটা তুলনা কৰিছোঁ একচুৱেলি মই তুলনা কৰিবৰ কাৰণে মই সামৰ্থ্যৱান নহয় I am not so worthy that I can compare God with men but he himself compared how different he is from human being ঈশ্বৰে নিজেই মানুহৰ পৰা কিমান তেওঁ পৃথক হয় তাক তেওঁ নিজেই কম্পেয়াৰ কৰিছে নিজেই তুলনা কৰিছে আৰু সেইকাৰণে আজি খালি আমি তাক অলপ অনুকিয়াই দিম আজি আমি তাক অকণমান আলোচনা কৰিম হাউ গড ইজ ডিফাৰেণ্ট ফ্ৰম হিউমেন বিং ঈশ্বৰ মানুহৰ পৰা কেনেকৈ অকণমান হয় কিমান ডাঙৰ ডিফাৰেঞ্চ আছে परमेश्वर ने आप जब आइज़ाया चैप्टर 55 और वर्स 8 को पढ़ेंगे जिसया 55 अध्याय 8 पद मैं অসমীয়া বাইবেলত এনেদৰে পাইছোঁ কাৰণ জিহুৱাই কৈছে মোৰ কল্পনা আৰু তোমালোকৰ কল্পনা একে নহয় আৰু তোমালোকৰ পথ ও মোৰ পথ একে নহয় and in NIV Bible it says like Isaiah chapter 55 and verse 8 for my thoughts are not your thoughts neither are your ways my ways declares the Lord মোৰ পথ আৰু তোমাৰ পথ আৰু লগতে মোৰ ভাৱনা আৰু তোমাৰ ভাৱনা একে নহয় কোনে কৈছে সৰ্বশক্তিমান ঈশ্বৰে তাক নিজে ঘোষণা কৰিছে নিজে কৈছে আৰু সেইকাৰণে মই অকণমান সাহস পালোঁ যে কেনেকৈ মানুহ আৰু ঈশ্বৰৰ মাজত পাৰ্থক্য আছে কেনেকৈ মানুহ আৰু ঈশ্বৰৰ মাজত ঈশ্বৰে পাৰ্থক্যটো দেখুৱাবৰ কাৰণে বিচাৰে তাৰ বিষয়ে আলোচনা কৰিবলৈ অলপ সময় পালোঁ তাতে তোমাৰ স্তুতি গান তুমি মহান কেনে মহান তাতে তোমাৰ স্তুতি গান ঈশ্বৰ তুমি কেনে মহান then sings my soul my Savior God to thee how great thou art how great thou art then sings my soul my Savior God to thee how great thou art how great thou art কিমান মহান ঈশ্বৰ তেওঁ ইমোশ্যন আমাৰ যিটো ইমোশ্যন বুলি কয় আমাৰ অনুভূতি বা আমাৰ অন্তৰ আবেগ ইয়াত সোমাই আছে যেতিয়ালৈকে ঈশ্বৰক আপোনাৰ আবেগ বা অনুভূতি বা ইমোশ্যনেদি আপুনি চিনি নাপাব গম নাপাব তেতিয়ালৈকে ঈশ্বৰক আপুনি জাষ্ট ঈশ্বৰ গড সিমানতেই সীমাবদ্ধ কৰে হাউ গ্ৰেট দাউ আৰ্ট কিমান মহান ডাঙৰ গ্ৰেট বুলি ক'লে এনেকুৱা ডাঙৰ ওখ নহয় কিমান মহান যিজনে আজি আপোনাক আমাক বিশ্ব ব্ৰহ্মাণ্ড সকলোকে সৃষ্টি কৰিলে আমি তেওঁৰ দৃষ্টিত একোৱে নহয় সৰু মামুলি আমি এটা মানুহ হয় ঈশ্বৰ মানুহ নহয় বাইবেলে কৈছে যে তেওঁ মিছা কথা কয় ঈশ্বৰ মানুহ নহয় যে তেওঁ ঠগে আমিহে ঈশ্বৰক ঠগো আমিহে ঈশ্বৰক মিছা কথা কওঁ আমিহে আজি ঈশ্বৰক আমি হেয় জ্ঞান কৰোঁ ঠাট্টা কৰোঁ কিন্তু ঈশ্বৰে মানুহক বনাইছে নিজৰ হাতেদি সৃষ্টি কৰিছে আৰু কেতিয়াও তেওঁ মানুহক
ঠাট্টা কৰা নাই যেতিয়া মানুহে ঈশ্বৰক ভাবিব ঈশ্বৰক চাবৰ কাৰণে যায় ঈশ্বৰক ইমেজ বনাবলৈ যায় ঈশ্বৰৰ প্ৰতিমূৰ্তি বনাবলৈ যায় তেতিয়া ঈশ্বৰে এই বাক্যটো তাতে কৈছে ইয়াতে ঈশ্বৰে এই বাক্যটো কৈছে your thoughts and my thoughts are not your thoughts neither are your ways my ways declared the Lord तुम्ही जेनेके भाविसा तुम जैसे सोच रहे हो मैं इसे सोचता नहीं हूं और जो है तुम्हारा जो रास्ता जो है वो मेरे से बहुत अलग है और সেইকাৰণে আপুনি পিছৰ বাক্যবিলাকত চাব ঈশ্বৰে উদাহৰণ দিছে এক্সাম্পল দিছে তেওঁৰ ৰাস্তাটো আমাৰ পৰা কেনেকৈ পৃথক তেওঁৰ ভাৱনাটো আমাৰ পৰা কেনেকৈ পৃথক সো আজি মই এই বাক্যৰ যোগেদি ক'ব কাৰণে বিচাৰিছোঁ হাউ গড ইজ ডিফাৰেণ্ট from our thoughts is from our ways he is different god और परमेश्वर जो है वो अलग ही है क्या चीज में अलग है नंबर 1 in pardoning क्षमा दिया क्षेत्रत माफी देने का समय में माफी देना जो है उस समय में परमेश्वर को आप कंपेयर नहीं कर सकता है कोनोबा मानुहे भूल करिब বা কোনোবা মানুহে মোৰ বিৰুদ্ধে কিবা কথা ক'ব আৰু তাক মই ক্ষমা কৰি দিম এনেকুৱা মানুহ ভবা মানুহ নাই পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যি মানুহে এইটো ভাৱনা কৰে যে মোক কোনোবাই বেয়াকে ক'লে মই তাক ক্ষমা কৰি দিম এইটো আগৰ পৰা প্ৰিপেয়াৰ্ড হৈ থকা মানুহ পৃথিৱীত নাই তেওঁলোকে প্লান নকৰে তেওঁলোকে নিজৰ শত্ৰুক ক্ষমা দিম বুলি ভাৱনা নকৰে কিন্তু in the other hand ঈশ্বৰে মানুহ জাতিক ক্ষমা দিম বুলি সৃষ্টিতেই ভাৱনা কৰিছিলে প্ৰেজ দ্য লৰ্ড সৃষ্টিৰ সময়তেই আদিতেই ঈশ্বৰে মানুহক ক্ষমা দিম বুলি মানুহৰ আগত প্ৰতিজ্ঞা কৰিছিলে परमेश्वर ने मनुष्य को ये बोला था कि मैं तुम्हें माफ करूंगा मैं तुम्हें बचा लूंगा उद्धार करूंगा और तुम्हारा उद्धार के लिए मैं एक उद्धारक भेजूंगा जो औरत उसका गर्भ से एक बच्चा आएगा वो उद्धार करेगा वो परमेश्वर ने वो सृष्टि का समय में मनुष्य को बोला था लेकिन कोई भी मनुष्य यही नहीं सोचता है कि मेरा पड़ोसी मेरे से झगड़ा करने से मैं उसे माफ दूं कोई भी रास्ता में या कोई भी जगह में मेरे साथ झगड़ा हो तो मैं उसे माफ कर दूं ऐसा कोई भी मनुष्य सोचता नहीं है इसीलिए गॉड इज डिफरेंट हाउ गॉड इज डिफरेंट फ्रॉम यू इन पार्डोनिंग क्षमा दिया क्षेत्रत ঈশ্বৰে আপোনাৰ আমাৰ পৰা পৃথক আৰু সেইকাৰণে কৈছে তোমাৰ ৰাস্তা মোৰ ৰাস্তা নিমিলে তোমাৰ ভাৱনা মোৰ ভাৱনা নিমিলে আপুনি চাওক জন চেপ্টাৰ 3:16 বাইবেলৰ মূল বাক্য ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে পঠাই দিলে যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় এই বাক্যত আপুনি কি বুজি পালে কিমান মানুহে আজি এই বাক্যটো বুজি পালে গড সো লাভ দ্য ওয়ার্ল্ড ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে এই বাক্যৰ যোগেদি আপুনি কি বুজি পালে এইটো হৈছে ঈশ্বৰৰ প্লানিং ভাৱনা আঁচনি যে মই এই মানুহবিলাকে মোৰ বিৰুদ্ধে শত্ৰুতা কৰিছে এই মানুহবিলাকে অপথে গৈছে এই মানুহবিলাকে বেয়া ৰাস্তাত গৈছে তথাপিও মই মোৰ ল'ৰা পুত্ৰক পৃথিৱীত পঠাই দিম যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰিব তেওঁবিলাকক মই লৈ ল'ম তেওঁবিলাকক মই আকৌ মোৰ ওচৰত চপাই ল'ম তেওঁলোকক আকৌ মই মোৰ নিজৰ সন্তান হ'বলৈ দিম আৰু তেওঁলোকক মই মোৰ ল'ৰা ছোৱালী হিচাপে ৰাখিম প্ৰেজ দ্য লৰ্ড দিছ ইজ দ্য প্লানিং অফ গড কিন্তু কিমান মানুহে ভাৱনা কৰে যে মই মোৰ শত্ৰুক ক্ষমা কৰি দিম আমাৰ পৰিয়ালত কোনোবাই যদি কাবাই শত্ৰুতা কৰে আমি তাক ক্ষমা কৰিবলৈ বহুত কষ্ট হয় যোৱা কেইদিনমান আগতে পেপাৰত দেখিলোঁ যে কোৰ্টত গৈ উকিলৰ বেশ লৈ শত্ৰুক নিজৰ বন্ধুৱে সেইটো বন্ধুটো আছিলে আগতে শত্ৰুতা হ'ল আৰু কোৰ্ট গৈ পিনে আদালতত গৈ পিনে গুলি মাৰি দিলে শত্ৰুতা জেনেৰেশ্যন বংশ ধৰি চলি অহা শত্ৰুতাৰ কাৰণে ইজনে সিজনক গুলি মাৰিবৰ কাৰণে তেওঁলোকে ভয় নকৰিলে চিন্তা নকৰিলে
যদি আমাক ঈশ্বৰে তেনেকৈ ভাবিলাহেঁতেন এইজন মোৰ শত্ৰু, ই পাপ কৰিছে, ই মোৰ কথা নামানে, অবাধ্য হয়, তেনেহ'লে আজি পৃথিৱীত প্ৰত্যেকজন মানুহকে ঈশ্বৰে মাৰি দিলেহেঁতেন, নষ্ট কৰি দিলেহেঁতেন। কিন্তু ঈশ্বৰে তেনেকৈ কৰা নাই। That's why he can say that my thoughts are not your thoughts, my ways are not your ways. এইকাৰণে ঈশ্বৰে কৈছে তোমাৰ ভাৱনাটো মোৰ ভাৱনাৰ লগত নিমিলে। Romans chapter 5 verse 8 যদি আপোনালোকে পঢ়ে, ৰোমিয়া 5:8, but God demonstrates his own love for us in this, ईश्वरे निजोर प्रेम, परमेश्वर ने अपना प्रेम को इसी रूप में डेमोन्स्ट्रेट किया, दिखाया, डेमोन्स्ट्रेशन, देखुआ। ईश्वरे मरम करिले ताक प्रकाश करिले, ईश्वरे मरम करिले ताक मानुहर कारणे ताक देखुवाई दिले जे मैं एनेके मरम करिलो। केनेके मरम करिले? While we were still sinners, Christ died for us. আমি পাপী থাকোতেও খ্ৰীষ্টই আমাৰ কাৰণে প্ৰাণ দিলে। Praise the Lord. কিমান আচৰিত কথা। লাষ্ট সানডে মই যিটো বাক্য প্ৰচাৰ কৰিছিলোঁ আপোনালোকে শুনিছিলে হ'বলা। যদি আপোনালোকে বাক্যটো শুনা নাই বা আপোনালোকে মিছ কৰিছে, তেনেহ'লে যিসকলে আমাৰ ইউটিউব চেনেল জানে তেওঁলোকে ইউটিউবত যাব। আমাৰ ইউটিউবটো হৈছে এমেজিং গ্ৰেছ অনলাইন। এইটো ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, তাতে আপোনালোকে গম পাব ঈশ্বৰে কেনেকৈ মানুহক নিজৰ প্ৰেমটো দেখুৱালে। খ্ৰীষ্টৰ ওচৰলৈ যোৱা ৰাস্তাটো কি? মই কি কৈছিলোঁ? খ্ৰীষ্টৰ ওচৰলৈ যোৱা ৰাস্তাটো পবিত্ৰ নহয়, কিন্তু খ্ৰীষ্টই ঈশ্বৰলৈ যোৱা ৰাস্তাটো পবিত্ৰ কৰি দিয়া। প্ৰেজ দ্য লৰ্ড। মই যোৱা সপ্তাহত কৈছিলোঁ দ্য ৱে leads to Christ is not holy because we are sinners. So Jesus said, I am coming to this world to save the sinners. That's why when we walk to heading Christ, that means the way to Christ is not clean. We are sinners. We have committed lots of sins in our lives. So we have to walk close to the Lord. But when we reach Jesus, he make us holy by the blood he have shed in the cross of Calvary and make us holy, and he shows that through me walk to the way of God. মোৰ যোগেদি তোমালোকে ঈশ্বৰৰ ৰাস্তাত চলা, কেলে ঈশ্বৰৰ ৰাস্তাত যিটো আছে সেইটো পবিত্ৰ। আপুনি পবিত্ৰ হ'বৰ কাৰণে, মই পবিত্ৰ হ'বৰ কাৰণে, আপুনি ঈশ্বৰৰ ওচৰত যাবৰ কাৰণে, ঈশ্বৰৰ ৰাস্তাত চলিবৰ কাৰণে পৃথিৱীৰ কোনো বস্তুৱে আপোনাক মোক পবিত্ৰ কৰিব নোৱাৰে। ऐसा कोई भी चीज नहीं है जो आपको पवित्र कर सके, आपको होली बना सके। इस दुनिया में ऐसा कोई भी व्यक्ति नहीं है वो कह सकता है मैं पवित्र हूं। सिर्फ यीशु मसीह ने कहा है, जो बाइबल में लिखा गया है, He is holy, so be holy. We have to become holy because God is holy. So how it is possible for us like a sinners to become holy? It is by the blood of Jesus Christ that shed on the cross of Calvary 2000 years ago. When we confess our sins unto the Lord, he makes us holy, makes us clean, and with the help of his blood, we can walk on the holy way of God. ঈশ্বৰৰ ৰাস্তাত চলিবৰ কাৰণে খ্ৰীষ্টৰ ওচৰলৈ আহিব লাগে। বাৰু ঈশ্বৰে এইটো ভাৱনা কৰিলে, প্লানিং কৰিলে এই গোটেই পাপী মনুষ্যৰ কাৰণে, যিবিলাকে আজি মোৰ পৰা দূৰত আছে, যিবিলাকে আজি অপথে গৈ আছে, যিবিলাকে আজি মোক সেৱা নকৰে, যিবিলাকে আজি মোৰ পৰা দূৰ গৈছে, তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে মই খ্ৰীষ্টক পঠাব লাগিব, মই সেই মচিহাক পঠাব লাগিব, মই সেই উদ্ধাৰকক পঠাব লাগিব। আৰু এইটো প্লানিং হয় যে মই এইটো এটাই কাম কৰিব লাগিব, সেইটো হৈছে ক্ষমা দিব লাগিব, ক্ষমা দিব লাগিব, ক্ষমা দিব লাগিব। আৰু ঈশ্বৰে এইটো ভাৱনা কৰি ল'লে। শয়তানে ভাৱনা কৰিছিলে যে ঈশ্বৰে ক্ষমা নিদিয়ে। স্বৰ্গত যেতিয়া লুচিফাৰ এঞ্জেলে ঈশ্বৰৰ বিৰোধ কৰিলে, লুচিফাৰে ভাবিলে ময়ো এতিয়া ঈশ্বৰৰ নিচিনা, চব মোৰ হাতত আছে, মই ঈশ্বৰ হ'ম।
ঈশ্বৰে লগে লগে তাক স্বৰ্গৰ পৰা ওলাই দিলে আৰু শয়তানে ভাবিলে যে মোক যেনেকৈ স্বৰ্গৰ পৰা ওলাই দিলে আৰু মই শয়তান বা নৰকত আহিলোঁ, এতিয়া যিমানবিলাকে পাপ কৰি থাকিব সেইবিলাককো এতিয়া নৰকত লৈ আনিব পাৰিম। কেলে ঈশ্বৰে চবকে দণ্ড দিব, ঈশ্বৰে মানুহক দণ্ড দিব, সেইকাৰণে চবকে মই নৰকত লৈ আনিব পাৰিম। কিন্তু শয়তানে ভাৱনাই কৰিব পৰা নাছিলে যে ঈশ্বৰৰ এটা লুকাই থকা হিডেন এটা গুণ আছে, লুকাই থকা গুণ বুলি মই কৈছোঁ, যিটো তেওঁ খ্ৰীষ্টৰ যোগেদি প্ৰকাশ কৰি দিলে। আৰু সেই গুণটো হৈছে ঈশ্বৰে ক্ষমা দিব পাৰে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে ক্ষমা দিব পাৰে। ঈশ্বৰে ক্ষমা দিওঁতা ঈশ্বৰ হয়। আপোনাৰ প্ৰাৰ্থনা ভাল হোৱা নাই, আপোনাৰ ৱৰ্শ্বিপ ভাল হোৱা নাই, আপুনি ঈশ্বৰৰ লগত থাকিব পৰা নাই, তাৰ কাৰণে ঈশ্বৰে যে আপোনাক পানিছমেণ্ট দিব, আপোনাক একে লগে লগে নষ্ট কৰি দিব, এনেকুৱা নহয়। তেওঁ ৱেইট কৰে, ঈশ্বৰে অপেক্ষা কৰে, ঈশ্বৰে বাট চাই ৰৈ থাকে, দীৰ্ঘ সহিষ্ণু, লং ছাফাৰিং। ঈশ্বৰে বহুত দিনলৈকে বাট চাই, আপোনাৰ মৃত্যুৰ আগমুহূৰ্তলৈকে আপোনাক বাট চাই। আপোনাৰ কথা ক'ব নোৱাৰা অৱস্থা, আপোনাৰ শৰীৰত দুৰ্বলতা, বেমাৰ আজাৰ দেখা দিয়া অৱস্থা অহাৰ আগতো ঈশ্বৰে বাট চাই আপোনাৰ কাৰণে। আপোনাৰ দুৰ্বলতা, শৰীৰ বাৰ্ধক্য, একদম উইকনেছ হৈ গ'ল আৰু বেমাৰে ধৰিলে, বুঢ়া অৱস্থাত হৈ গ'ল, তেতিয়াও ঈশ্বৰে বাট চাই, কিজানি এই বয়সতো মোৰ ওচৰলৈ আহিব। মৃত্যুৰ আগমুহূৰ্তৰ সময়তো ঈশ্বৰে বাট চাই, কিজানি আপুনি ৰিপেণ্ট হৈ মন ঘূৰাই লং ছাফাৰিং সহ্য কৰে, বাট চাই থাকে ঈশ্বৰে। ক্ষমা দিম। গোটেই বছৰ, গোটেই জীৱন জুৰি পাপ কৰি আহিলে, তথাপিও মৃত্যুৰ আগত যদি আপুনি এবাৰ কয়, য়েছ লৰ্ড, প্ৰভু মই তোমাক ধন্যবাদ দিছোঁ, প্ৰভু মই তোমাৰ ওচৰলৈ আহিছোঁ, আপুনি যদি সেইখিনি সময়ত মৃত্যুৰ আগমুহূৰ্তত ঈশ্বৰক আপুনি যদি ক্ষমা খোজে, ঈশ্বৰে সেই সময়তো আপোনাক ক্ষমা কৰি দিয়ে। সেইকাৰণেই মানুহৰ লগত ঈশ্বৰে ক'বৰ কাৰণে পাৰিছে, তোমাৰ ভাৱনা আৰু মোৰ ভাৱনা একে নহয়, তোমাৰ ৰাস্তা আৰু মোৰ ৰাস্তা একে নহয়। ভাই ভনীসকল, বন্ধুসকল, যিমানে আজি অনলাইন মোৰ এই শিক্ষাটো চাই আছে, যিমানে আজি ইয়াত উপস্থিত আছে, মনত ৰাখিব, ঈশ্বৰে ক্ষমা দিয়াত, ঈশ্বৰৰ নিচিনা ক্ষমা দিয়াত এই পৃথিৱী, এই জগততে কোনো নাই। সেইকাৰণে তেওঁ কৈছে যে ক্ষমা দিয়া ক্ষেত্ৰত হি ইজ ডিফাৰেণ্ট ফ্ৰম আছ। নাম্বাৰ 2, in number of offenses, অপৰাধৰ গণনা। আমি কোনোবাই যদি আমাৰ বিৰুদ্ধে এবাৰ ভুল কৰে, আমি হৈ গ'ল বুলি, হৈছে ঠিক আছে মাফ কৰি দিওঁ, হৈ গ'ল, বাই চান্স এনেকুৱা হৈ যায়। কেতিয়াবা আমি দুবাৰ হৈ গ'ল, তেতিয়াও আমি মাফ কৰি দিওঁ, ঠিক আছে। কিন্তু বাৰে বাৰে কোনোবা মানুহে একেটা ভুল কৰি থাকিলে আমি তাক ক্ষমা নকৰোঁ। ইট ডিপেণ্ডছ আপন our mind, and we seek for some favorable time and special circumstances that we forgive the offenders. যিসকলে আমাৰ বিৰুদ্ধে ভুল কৰিছে, আমি কিছুমান চাই লওঁ, ঠিক আছে হ'ব, এনেকুৱা জুখি মাখি ক্ষমা কৰি দিওঁ, হৈ যাব, মোৰ লছ হ'ল, হৈ যাব। এবাৰ, দুবাৰ, 3 বাৰ বা 4 বাৰ লছ কৰিলে বা আমাক কৰিলে আমি তাক ক্ষমা নকৰোঁ, বৰং আমি কি কৰোঁ, পানিছমেণ্ট দিওঁ। আমাৰ যদি এগুণ নষ্ট কৰিলে আমি 10 গুণ নষ্ট কৰোঁ। আমাক যদি এটা ভৰি ভাঙিলে আমি তাক হস্পিটেলত পেলাই, ইভেন বহুত মানুহে এক্সিডেণ্ট হোৱাৰ পিছতে এটা তাৰ ড্ৰাইভাৰ হওক, হেণ্ডিমেন হওক, যাক হওক, মাৰি তাক কিছুমানক মৰাই দিয়ে। কিয়? আমাৰ অফেন্স যিটো আছে, মানুহৰ আমাৰ বিৰুদ্ধে কৰা যিটো অপৰাধ, আমি হিচাপ কৰোঁ। কিন্তু আপুনি এবাৰ ভাবি চাওক, ঈশ্বৰৰ বিৰুদ্ধে মই আৰু আপুনি কিমান ভুল কৰিছোঁ। ঈশ্বৰৰ বিৰুদ্ধে জন্ম হোৱাৰ পৰা মৃত্যুলৈকে এজন মানুহে কিমান ভুল কৰে, কিমান বাৰ ভুল কৰে, ঈশ্বৰে জানো হিচাপ কৰে? নাই, তোমাৰ হৈ গ'ল আৰু এতিয়া মাফ কৰিব নোৱাৰি, এতিয়া আৰু তোমাক এতিয়া পানিছমেণ্ট দিবই লাগিব। ইভেন মানুহে হত্যাকাৰীকো ঈশ্বৰে ক্ষমা কৰি দিয়ে। যেতিয়া ঈশ্বৰৰ ওচৰত ক্ষমা খোজে, ঈশ্বৰ মোৰ দ্বাৰা ভুল হৈ গ'ল,
ঈশ্বৰ মোৰ দ্বাৰা পাপ হৈ গ'ল, তাকো তেওঁ ক্ষমা কৰে। বাইবেলত লিখা আছে মেথিউ চেপ্টাৰ 12 and verse 31, ঈশ্বৰে এটা ভুলহে, এটা পাপহে ক্ষমা নকৰে। সেইটো আমি পিছত চাম। And so I tell you, every sin and blasphemy will be forgiven man. সকলো ধৰণৰ বেয়া কথা, সকলো ধৰণৰ পাপ, every kind of sin, মানুহৰ সকলো ধৰণৰ পাপ ক্ষমা কৰা যাব, ঈশ্বৰে কৈছে, সকলো ধৰণৰ পাপ। কিন্তু আমি মানুহে সব ধৰণৰ পাপ, মানুহে কৰা ভুলটো, মানুহে পাপ ক্ষমা দিব নোৱাৰে, মানুহে কৰা ভুলটো আমি ক্ষমা নকৰোঁ। ওচৰ চুবুৰীয়া গৰুটো আমাৰ ঘৰত সোমাই পিনে আমাৰ শস্য খাই দিলে আমি কাজিয়া কৰিবৰ কাৰণে যাওঁ। আমাৰ কিমান ধৰণৰ আছে, মই এক্সাম্পল দিবৰ কাৰণে গ'লে আমাৰ শিক্ষাই শেষ নহ'ব। কিমান ধৰণৰ ভুল ভ্ৰান্তি আমাৰ লগত হৈ থাকে, আমি ক্ষমা নিদিওঁ, ধৰি থাকোঁ। Matthew 18:21-22, then Peter came to Jesus and asked, Lord, how many times shall I forgive my brother when he sins against me? পিটাৰে আহি পিনে সুধিলে যে প্ৰভু, যে মই মোৰ ভাইৰ সৈতে পাপ কৰিলে মই কিমান বাৰ ক্ষমা দিব লাগে? up to 7 times, 7 বাৰলৈকে ক্ষমা দিব লাগেনে? ইয়াতে NIV বাইবেলত অকণমান ভুল আছে, আপোনালোকে কাৰেকশ্যন কৰি ল'ব। মই ভুল বুলিয়ে কৈছোঁ, হয়তো লিটাৰেচিলি কিবা ভুল থাকিব পাৰে। নিউ কিং জেমছত লিখা আছে, Jesus answered, I tell you, not 7 times, but 70 times 7. মই তোমাক 7 বাৰ বুলি কোৱা নাই, মই তোমাক কওঁ 70 গুণ 7। তাৰ মানে আপুনি মাফ কৰি থাকিব লাগিব, ক্ষমা দি থাকিব লাগিব, কিয়নো খ্ৰীষ্টই আপোনাৰ ডাঙৰ পাপটো মাফ কৰি দিলে। সেইকাৰণে আপুনি আনৰ পাপটো মাফ কৰিবৰ কাৰণে লাগে, কিন্তু আমি মানুহ হিচাপে নোৱাৰোঁ। সেইকাৰণে ক্ষমাটো, অৰ্থাৎ পাৰ্ডনিং, the count number of pardoning, কিমান বাৰ ক্ষমা দিব লাগে? মানুহে ক'ব মই নোৱাৰিম। মোৰ ল'ৰাক মাৰি দিলে, গতিকে তাৰ ফাঁচি হ'ব লাগে। মোৰ ছোৱালীক এইটো কৰি দিলে, গতিকে তাৰ ফাঁচি হ'ব লাগে। মোৰ ঘৰত এনেকুৱা কৰিলে, তাৰ এনেকুৱা মৃত্যুদণ্ড হ'ব লাগে, আমাৰ ভিতৰত কয়। কিন্তু চাওক, খ্ৰীষ্টিয়ান বিশ্বাসী গ্ৰাহাম ষ্টেইনছক তেওঁ 2জন ল'ৰাৰ সৈতে মাৰি দিয়াৰ পিছত, জ্বলাই দিয়াৰ পিছত উৰিষ্যাত, তেওঁৰ ৱাইফে ক'লে, যিজনে এনেদৰে কৰিছে মই তেওঁক ক্ষমা কৰি দিছোঁ। এটাই শব্দ ক'লে, আই হেভ ফৰগিভেন দেম, মই ক্ষমা কৰি দিছোঁ। খ্ৰীষ্টই আমাক ক্ষমা দিবৰ কাৰণে শিকায়। সেইকাৰণে বাইবেলে কৈছে তোমাৰ ভাৱনা আৰু মোৰ ভাৱনা একে নহয়, তোমাৰ ৰাস্তা আৰু মোৰ ৰাস্তা একে নহয়। কিন্তু সেইকাৰণে ঈশ্বৰে কৈছে মোৰ পাছে পাছে আহা, মোৰ পাছে পাছে আহা। কেলে আমি খ্ৰীষ্টক অনুসৰণ যেতিয়া কৰি আছো, পৌলে কৈছে ইমিটেট মি এজ আই হেভ ইমিটেড খ্ৰাইষ্ট, মোক অনুসৰণ কৰা কি যিদৰে মই খ্ৰীষ্টৰ অনুসৰণ কৰিলোঁ। পৌলে এইটো ডাঠি একদম ভালকে এইটো ক'ব পাৰিছে, বল্ডলি কৈছে, বহুত বল্ড মানে সাহসেৰে কৈছে, মই যেনেকৈ খ্ৰীষ্টৰ পিছে পিছে চলিলোঁ তেনেকৈ তোমালোকেও মোৰ পিছে পিছে চলা। কেলে খ্ৰীষ্টৰ পিছে পিছে চলিলে আপুনি কি পাব? খ্ৰীষ্টৰ পিছে পিছে চলিলে আপুনি জীৱন পাব। খ্ৰীষ্টৰ পিছে পিছে চলিলে আপুনি কি পাব? জ্যোতিত পাব। মোৰ পাছে পাছে আহা যিছুৱে বোলে, মোৰ পাছে পাছে আহা যিছুৱে বোলে, মোৰ পাছে যদি আহা মোৰ এই জ্যোতিত ফুৰিবা, আন্ধাৰৰ ভয় নাপাবা, জ্যোতিৰ্ময় হবা। মোৰ পাছে যদি আহা মোৰ এই জ্যোতিত ফুৰিবা, আন্ধাৰৰ ভয় নাপাবা, জ্যোতিৰ্ময় হবা। মোৰ পাছে পাছে আহা যিছুৱে বোলে, মোৰ পাছে পাছে আহা
যিশুৱে বোলে আজি আপুনি যিজন ঈশ্বৰক সেৱা কৰে মই যিজন ঈশ্বৰক সেৱা কৰোঁ তেওঁৰ ভাৱনা আমাৰ ভাৱনা নিমিলে সেইকাৰণে অসম্ভৱটো আমাৰ কাৰণে অসম্ভৱ হ'ব পাৰে ইটছ ইম্পচিবল ফৰ আছ বাট ফৰ হিম ইট ইজ পচিবল যেতিয়া ঈশ্বৰে মোচিক ক'লে কালি ৰাতিপুৱা মই তোমালোকৰ কাৰণে পিঠা পঠাই দিম পিঠা খাবৰ কাৰণে বিচাৰি আছে ইজৰাইল জাতিয়ে পিঠা লাগে আমি খাবলৈ পোৱা নাই কিমান আৰু আমি এনেকৈ চলি থাকিম আমাক ভাল খাব লাগে মাংস খাব লাগে মজেছে ভাবিছিলে হয়তো যে একে ৰাতিৰ ভিতৰত এইটো গোমধানৰ গছ লাগিব বা ঘেঁহু গছ লাগিব তাতে একেবাৰে গুটিবিলাক লাগিব আৰু তাৰ পৰা মানুহবিলাক কাটিব আনিব খুন্দিব পিঠা বনাই খাব ৰুটি বনাই খাব মাংস কাৰণে হয়তো ঈশ্বৰে ক'ব এইটো জংঘল নহয় এইটো মৰুভূমি হয় ইয়াতে কিজানি জন্তুবিলাক আহিব আৰু মানুহবিলাকে চিকাৰ কৰি খাব মানুহৰ ভাৱনা সীমিত পিয়াহ লাগিছে আমি খাবলৈ পানী পোৱা নাই পিয়াহ লাগিছে মৰুভূমিত আমাৰ পানী শেষ হৈ গ'ল পিয়াহ লাগিছে খাবলৈ ক'ত পানী পাম মানুহবিলাকে চিঞৰিছে আৰু মজেছক মাৰিবৰ কাৰণে লৈছে শিলগুটি মাৰিব আৰু মাৰিবই ঈশ্বৰে ক'লে এই ৰাতিপুৱা শিলটোত যাবা তাতে শিল এটা আছে অলপ দূৰ গৈ ডাঙৰ শিল এটা আছে আৰু শিলটোৰ পৰা পানী ওলাব শিলটো ক'বা যে পানী ওলাবৰ কাৰণে তাৰ পৰা পানী ওলাব অসম্ভৱ আপোনাক আমাক যদি আজি ঈশ্বৰে এনে কথাক আমি ভাৱনা ক'ব নোৱাৰে এইটো হ'ব নেকি সম্ভৱ নেকি ক'বা শিলৰ পৰা পানী ওলাব ভোক লাগিছে আমি খাবৰ কাৰণে আমি আকাশৰ পৰা ৰুটি আহিব বুলি ক'লে কোনোবা বিশ্বাস কৰিব নেকি কিন্তু ইজৰাইল জাতিৰ কাৰণে মান্না নামি আহিলে মাংস খাবৰ কাৰণে বিচাৰিলে সেইকাৰণে চৰাই ইমান আহিলে যে বাইবেলত লিখা আছে 2 ফুট ওখ আৰু 3-4 কিলোমিটাৰ দূৰলৈকে চৰাই ইমানখিনি মাটিত আহি পৰিলে আৰু ইজৰাইল জাতিয়ে 6 লাখ ইজৰাইল জাতিয়ে তাক ধৰি ধৰি খালে মাৰি ঈশ্বৰৰ কাৰণে অসম্ভৱ সেইকাৰণে ঈশ্বৰৰ ভাৱনাটো বেলেগ আজি ডক্টৰে যদি আপোনাক কৈছে যে মই নহ'ব অলপ আগতে বাইদেউ এগৰাকীয়ে ফোন কৰিছে শিৱসাগৰৰ পৰা কথাটো ক'ব পৰা নাই তেওঁ বহুত অসুবিধা ওলাব নোৱাৰিছে কথাটো মই কথা ক'ব নোৱাৰোঁ মোৰ বেমাৰ আছে আপোনাক যদি আপুনি অনলাইন আছে যদি আপোনাক পৃথিৱী ট্ৰিটমেণ্টৰ ফালৰ পৰা ডক্টৰে কৈছে নহ'ব এইটো নাই যীশুক বিশ্বাস কৰক ঈশ্বৰক বিশ্বাস কৰক বিশ্বাসৰ যোগেদি আপোনাৰ বেমাৰটো লগে লগে ঈশ্বৰে সুস্থ কৰিব পাৰে প্ৰেইজ দ্য লৰ্ড কিয়নো তেওঁ অসম্ভৱক সম্ভৱ কৰোতা ঈশ্বৰ হি কেন ডু ইট It's impossible for doctors. It's impossible for science. It's impossible for these worldly people. But it is possible for God who has created you. Hallelujah. এই যিজনে আপোনাক বনালে তেওঁৰ কাৰণে সম্ভৱ হয় Praise the Lord. ঈশ্বৰে আপোনাকে ঠাণ্ডাই হৈ আছে মই ইয়াতে গৰমত মৰি আছো John chapter 1 verse 9 If we confess our sins He is faithful and just and will forgive us our sins and purify us from all unrighteousness. प्रथम जोहन 1:9 कैसे यहाँ लिखा गया है कि अगर हम लोग उसका आगे अपने गुनाहों को माफी मांगे तो हमारे हर एक किस्म का अधार्मिकता हर एक किस्म का गुनाहों को वो माफ कर देगा परमेश्वर का पास वो माफ करने वाला शक्ति है लेकिन मनुष्य का पास वो माफ कर देने वाला शक्ति नहीं है इसीलिए भाई भाई में झगड़ा माँ पिताजी का साथ झगड़ा उसका मदर इन लॉ का साथ झगड़ा फादर इन लॉ का साथ झगड़ा किस लिए माफ करने नहीं सकने का वजह से एक दूसरे का जो माफ नहीं देने सकने का वजह से आज दुनिया में लड़ाई हो रहा है শত্ৰুতা হৈ আছে মাৰপিট হৈ আছে হত্যা হৈ আছে লোভ হৈ আছে কিন্তু ঈশ্বৰৰ ওচৰত এটা গুণ আছে তেওঁ মাফ কৰিব পাৰে Number 3, a number of offender. অপৰাধী কিমান অপৰাধীক মই ক্ষমা কৰিম মই যদি মানুহ হয় সেইজনে মোক ভুল কৰিল মোক কিবা লুটি লৈ গ'ল মোক দুখ দিলে সেইজনে আহি মোৰ ঘৰত অশান্তি কৰিলে সেইজনে আহি মোৰ ঘৰত দুখ দিলে তেনেকৈ মই কিমানজন মানুহক মানুহ হিচাপে মাফ দিম আমি কওঁ না ময়ো মানুহে হয়
আফটাৰ অল মই এজন মানুহ হয়, মই কেইজন মানুহক মই ক্ষমা দি থাকিম, মই কিমানজন মানুহক মাফ দিম বুলি আমাৰ মনত এটা প্ৰশ্ন আহে। কিমানবাৰ নহয় কিমান মানুহক মই মাফ দিম? এজনক দিলোঁ, দুজনক দিলোঁ, তিনিজনক দিলোঁ, চাৰিজনক দিলোঁ, পাঁচজনক দিলোঁ, ঠিক আছে। ইয়াৰ পিছত চবেই আহি মোক অন্যায় কৰিয়ে থাকে। ইজনে লুটি লৈ গ'ল, ইজনে ঘৰ লৈ গ'ল, ইজনে পইচা লৈ গ'ল, ইজনে এইটো লৈ গ'ল, ইজনে সেইটো লৈ গ'ল, মই কিমানজনক মাফ কৰিম? কিন্তু ঈশ্বৰে কৈছে, ঈশ্বৰে ক্ষমা দিওঁতাটো কোনো সীমা নাই। তেওঁ মানুহৰ হিচাপ নকৰে যে মই মাত্ৰ কেইজনমান বা কেইহাজাৰমান বা কেইলাখমান বা কেইকোটিমান মানুহকে মাফ দিম, বাকীবিলাকক নহয়। ঈশ্বৰে গোটেই জগতক বুলি কৈছে। সেইকাৰণে জন চেপ্টাৰ 3:16 কৈছে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে, গড so loved the world, ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে মানে যেতিয়াৰ পৰা সৃষ্টি হ'ল আৰু যেতিয়ালৈকে এই পৃথিৱীখন থাকিব তেতিয়ালৈকে যিমান মানুহ এই পৃথিৱীত জন্ম হ'ব প্ৰত্যেকজন মানুহক ঈশ্বৰে প্ৰেম কৰিলে আৰু প্ৰত্যেকজন মানুহ যিমানবিলাকে পাপ কৰিব, যিমানবিলাকে ভুল কৰিব, প্ৰত্যেকজনকে ঈশ্বৰে ক্ষমা দিব। অৰ্থাৎ মিলিয়ন মানুহক ঈশ্বৰে ক্ষমা দিব পাৰে। প্ৰেজ দ্য লৰ্ড। সেইকাৰণে তেওঁ কৈছে তোমাৰ ভাৱনা আৰু মোৰ ভাৱনা একে নহয়, তোমাৰ ৰাস্তা আৰু মোৰ ৰাস্তা একে নহয়। সেইকাৰণে ক'লো তেওঁ মহান ঈশ্বৰ। হাউ গ্ৰেট দাউ আৰ্ট, তুমি কিমান মহান ঈশ্বৰ, হাউ গ্ৰেট দাউ আৰ্ট। তেওঁ এইটো ৰাছিয়ান গীত হয়, যদি মই ভুল কৰা নাই, এইটো ৰাছিয়ানবিলাকে লিখা গীত হয়, ৰাছিয়ান মেলোডি, কিন্তু কিমান আচৰিত কৈছে ইয়াতে, তাতে তোমাৰ স্তব স্তুতি কৰো গান, তুমি মহান, কেনে মহান, তাতে তোমাৰ স্তব স্তুতি কৰো গান, ঈশ্বৰ তুমি কেনে মহান। কিমান মহান তেওঁ হয়। এইটো ইংলিছ গানটো আমেৰিকান মিছনাৰী জন চালেণ্ডাৰ তেওঁ শিকিলে অসমীয়া ভাষা, আৰু অসমীয়া ভাষা শিকি এই ইংৰাজী গানটো অনুবাদ কৰিছে, ট্ৰান্সলেট কৰিছে। খ্ৰীষ্টিয়ানিটি মানুহবিলাকে আজি বেয়া পায় বহুতে খ্ৰীষ্টিয়ান বুলি ক'লে, কিন্তু খ্ৰীষ্টিয়ানিটিয়ে কি দি গ'ল তাক আমি হিচাপ নকৰোঁ, সেইখিনি পাহৰি যাওঁ। খ্ৰীষ্টই বিশ্বাসীবিলাকে আমাক কি দিলে তাক আমি নাচাওঁ। এটা কথা কিন্তু মই ক্লিয়াৰ কৰিবৰ কাৰণে বিচাৰিছোঁ, কোনোবাই যদি মোক আজি কয় মই তোমাক আজি 1 লাখ টকা দিম খ্ৰীষ্টক গ্ৰহণ কৰা, খ্ৰীষ্টিয়ান হৈ যোৱা, ওপৰৰ ফালৰ পৰা টকাৰ প্ৰয়োজন আছে, মইতো 1 লাখ টকা ল'লোঁ আৰু নাম লিখালোঁ খ্ৰীষ্টিয়ান, কিন্তু ভিতৰখন মোৰ পৰিৱৰ্তন হোৱা নাই, আনচেঞ্জ। যেতিয়ালৈকে যেনেকৈ আগতে আছোঁ তেনেকেই বেয়া কৈ আছোঁ, বেয়া খাই আছোঁ, বেয়া কাৰ্য কৰিছোঁ, গতিকে মোক খ্ৰীষ্টিয়ান হিচাপে গণ্য কৰা নাযায়। বাইবেলে আমাক কৈছে তেওঁ একেই আছে, পৰিৱৰ্তন হোৱা নাই, লোভৰ কাৰণে তেওঁ গ্ৰহণ কৰিছে। প্ৰথম কথা হ'ল ইমান টকাও নাই যে কোনোবাই কাৰোবাক টকা দিব আৰু খ্ৰীষ্টান কৰিব, লাভ কাৰো একো নাই। আজি আমি খ্ৰীষ্টক গ্ৰহণ কৰা লাভ এইটোৱেই যে আমি মৃত্যুৰ পিছত আমাৰ যিটো জীৱন আছে তাৰ কাৰণে আমি চিন্তা কৰিলোঁ। উই থট এবাউট দ্য লাইফ আফটাৰ ডেথ। কি হ'ব মোৰ মৃত্যুৰ পিছত? মই নৰকত জ্বলিম নেকি? মোৰ পাপৰ কাৰণে মোৰ কি দশা হ'ব? তাক দেখি বাইবেলে আমাক দেখুৱাই দিলে যে চোৱা, তুমি যদি আমাক যদি ঈশ্বৰক বিশ্বাস নকৰা তেতিয়াহ'লে তুমি নৰকৰ জুইত জ্বলিবা সদায় দিনৰ কাৰণে, আৰু সেই নৰকৰ পৰা বাচিবৰ কাৰণে আমি আজি খ্ৰীষ্টৰ ওচৰলৈ আহিলোঁ। কিয়নো পাপত আছিলোঁ। যিদৰে আলকেটেৰা ৰাস্তাত যেতিয়া আলকেটেৰা দিয়ে, সেই আলকেটেৰা যেতিয়া আমাৰ গাত বা কাপোৰত লাগে ই নাযায়। যিটো বিটুমেন বা আলকেটেৰা যেতিয়া আমাৰ গাত এই চাৰ্টত লাগে বা ভৰিত বা জোতা বা লং পেণ্টত লাগে ই নাযায়, বহুত কষ্ট কৰিলেও নাযায়।
তাক কেৰাচিন তেল জাতীয় বস্তু দিলেহে সি যায় আমাৰ পাপৰ দাগটো আমাৰ গাত এনেকে লাগি আছে লেপিত খাই লাগি আছে যেটো আপুনি যিমান গা ধুলেও চাবোন লগালেও নাযায় এই পৃথিৱীৰ কোনো বস্তুৱে পাপটো ক্ষমা দিব নোৱাৰে একমাত্ৰ যীশু খ্ৰীষ্টৰ তেজৰ যোগেদিহে আমি পাপৰ পৰা মুক্তি পাওঁ প্ৰেজ দ্য লৰ্ড আৰু সেই কাৰণে এই পাপী জীৱনটো যেতিয়া ঈশ্বৰৰ ওচৰত যাবৰ কাৰণে পবিত্ৰ হ'ব স্বৰ্গত সোমাবৰ কাৰণে আমি প্ৰথমতে খ্ৰীষ্টৰ তেজেৰে এই আলকেটেৰাৰ দৰে আমাৰ গাত লাগি থকা এই পাপটো ধুই পিনে সফা হয় তাৰ পিছতে আমি খ্ৰীষ্টৰ ওচৰত যাব ঈশ্বৰৰ ওচৰত যাব পাৰো সেই কাৰণে আমি খ্ৰীষ্টৰ ওচৰত আহিছো যীশুক বিশ্বাস কৰিছো এইটো আমি ক্লিয়াৰলি জনাব বিচাৰিছো লোভৰ কাৰণে নহয় লালচৰ কাৰণে নহয় কিন্তু অনন্ত জীৱন পাবৰ কাৰণে সদায় থকা জীৱনৰ কাৰণে 1 Timothy chapter 2 verse 4 who wants all men to be saved যিজনে গোটেই মানুহক বচাবৰ কাৰণে বিচাৰিলে ঈশ্বৰে গোটেই মনুষ্যক বচাবৰ কাৰণে বিচাৰিলে আৰু সেইকাৰণে খ্ৰীষ্টক পঠাই দিলে নাম্বাৰ কাউণ্ট কৰা নাই মই কেৱল ইমান এইটো জাতি বা এইখিনি জেগাৰ মানুহ এইটো ৰাজ্যৰ মানুহকে মই বচাম বাকীবিলাকক মই নবচাওঁ এইটো ঈশ্বৰে ভাৱনা কৰা নাই সেইবিলাকৰ পাপটো মই মাফ কৰি নিদিওঁ বুলি ঈশ্বৰে ভাৱনা কৰা নাই কিন্তু গোটেই জগতৰ মানুহৰ পাপটো তেওঁ ক্ষমা দিবৰ কাৰণে 4 নম্বৰ মই অতি সোনকালে শেষ কৰিম ইন কাইণ্ডছ অফ অফেন্স এতিয়া কেনেধৰণৰ অপৰাধ কৰিলে মই ক্ষমা দিব পাৰিম কেনেধৰণৰ অপৰাধ এতিয়া মই ক্ষমা দিব পাৰোঁ কেনেধৰণৰ অপৰাধ ঈশ্বৰে ক্ষমা দিব পাৰে कैसा जो अपराध है ऑफेंस है जो मैं माफ कर सकता हूं और कैसा वो अपराध है जो परमेश्वर माफ दे सकता है एज ए ह्यूमन बीइंग हमारे लिए हम लोग डिटरमाइन करता है कि नहीं वो मुझे मारा है तो मैं भी उसको मारूंगा वो मुझे काटा है मैं भी उसको काटूंगा ह्यूमन नेचर का ये जो है हम लोग डिटरमाइन करता है माफी नहीं वो मेरा बेटा को ऐसे बुरा भला कहा है मेरा बेटे को ऐसा कहा मैं भी उसको नहीं छोड़ूंगा जहां भी मिलेगा मारूंगा ये ह्यूमन मैन मनुष्य का जो मैन उसका माइंड डिटरमाइन करता है लेकिन परमेश्वर ऐसा डिटरमाइन नहीं करता है उसका कोई लिमिट नहीं है परमेश्वर ऐसा ऑफेंस का उसका कोई गिनती नहीं है एने धৰণৰ অপৰাধবিলাকে মই মাফ কৰিম এনে ধৰণৰ অপৰাধবিলাক মই মাফ কৰিব নোৱাৰো এনেকুৱা নহয় কিন্তু ঈশ্বৰে এটা অপৰাধ কিন্তু কেতিয়াও ক্ষমা নকৰে এটা অপৰাধ কেতিয়াও ঈশ্বৰে ক্ষমা নকৰে স্পষ্টৰূপে লিখা আছে যিসকলে বাইবেল পঢ়ে তেওঁলোকে পঢ়িব পাৰে আন্ডাৰলাইন কৰি ল'ব মেথিউ চেপ্টাৰ 12:32 Matthew chapter 12:32 anyone who speaks a word against the son of man will be forgiven কোনোবাই যীশু খ্ৰীষ্টক ঈশ্বৰৰ পুত্ৰ যীশু খ্ৰীষ্টক বেয়াকে কয় ক্ষমা দিয়া যাব but anyone who speaks against the Holy Spirit will not be forgiven either in this age or in the age to come কিন্তু পবিত্ৰ আত্মাৰ বিৰুদ্ধে যিজনে কথা ক'ব তেওঁ এই পৃথিৱীটো ক্ষমা নাপায় আৰু আহি থকা যিটো যুগ আছে তাতো ক্ষমা নাপায় এইটো বাইবেলত লিখা গৈছে so dare to speak against the Holy Spirit সেইকাৰণে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা কোৱাটো আগতে ভাবি ল'ব পাষ্টৰসকলক মই আজি ক'বৰ কাৰণে বিচাৰিছোঁ প্ৰচাৰকসকল গসিপিং কৰে আমুক পাষ্টৰে এনেকুৱা আমুক পাষ্টৰে তেনেকুৱা আমুক পাষ্টৰে এইটো কৰিলে ষ্টপ বন্ধ কৰক এইবিলাক কিয়নো খ্ৰীষ্টই আপোনাক গসিপিং কৰিবৰ কাৰণে বেলেগ পাষ্টৰৰ বিৰুদ্ধে কথা ক'বৰ কাৰণে বেলেগ বিলিভাৰ বিষয়ে কথা ক'বৰ কাৰণে মনোনীত কৰা নাই খ্ৰীষ্টই আপোনাক মনোনীত কৰিছে যদি আপুনি পাষ্টৰেল মিনিষ্ট্ৰী পাইছে ঈশ্বৰৰ দাসবিলাকক সেৱা কৰক যদি ইভাঞ্জেলিজম মিনিষ্ট্ৰী পাইছে ঈশ্বৰৰ কাৰণে আপুনি যাওক অলপ আগতে মই পঢ়িছিলোঁ আসলে মোৰ প্ৰিচিংটো চেঞ্জ হৈ গ'ল এতিয়া পবিত্ৰ আত্মাই লাষ্ট মমেণ্টত এইটো দেখালে সেইটো প্ৰিচিঙত মই দেখিছোঁ যেতিয়া ৰোমান সম্ৰাট নেৰো আছিলে নেৰো তেওঁ খ্ৰীষ্টিয়ানবিলাকক কেনেকৈ তাৰণা কৰিছিলে যদি আপোনালোকে চাই আপোনালোকৰ এতিয়াই মানে বুকু কঁপি যাব নোমবিলাক একদম থিয় হৈ যাব গুজবাম ওলাই যাব এটা ডাঙৰ এৰিয়া থাকে এৰেনা ডাঙৰ এৰিয়া থাকে আৰু তাৰ
ভোকত থকা সিংহ, ভোকত থকা বাঘ, ভোকত থকা যিটো উল্ফ ভেৰিয়া এনেকুৱাবিলাক তাতে থাকে। আৰু খ্ৰীষ্টিয়ান যিবিলাক হয় তাহাঁতক লাষ্টলৈকে সুধি থাকে, খ্ৰীষ্টক বিশ্বাস কৰিবি নে এৰি দিবি, খ্ৰীষ্টিয়ান হবি নে যীশুখ্ৰীষ্টক স্বীকাৰ কৰিবি। আৰু খ্ৰীষ্টানসকলে যীশুকে ভাল পায়, মৰিলেও মৰিম। তো তাহাঁতক কি কৰে, সেই ভোকত থকা সিংহ কুকুৰ বা কিবা তাহাঁতৰ আগত পেলাই দিয়ে। লগে লগে বাঘটোৱে নাখায়, বাঘটোৱে কি কৰে, তাক ভোকত থাকিলে প্ৰথমতে তাক ধৰিব, জপতিয়াব, সি পলাব, তাৰ পিছে পিছে খেদিব, আচুৰিব, অত্যাচাৰ কৰে। আৰু ইফালে ৰজাই ডাঙৰ ভোজ পাতে, এম্পেৰৰ, ৰজা নহয়, এম্পেৰৰে ডাঙৰ ভোজ পাতে, সি লাঞ্চ খাই থাকিব, সি ড্ৰিংক কৰি থাকিব, আৰু চব মানুহে হুলস্থুল হাল্লা কৰি থাকিব। তাতে সেই খ্ৰীষ্টান মানুহটো দৌৰি থাকিব ইফালে বা ইফালে, এফালে বাঘে খেদিছে, এফালে সিংহই খেদিছে, এফালে ভোকত থকা হায়েনাই খেদিছে তাক মাৰিবৰ কাৰণে, ধৰিবৰ কাৰণে। আৰু লাষ্টত কোনোবা এটাই ধৰি তাক মাৰে। এনেকুৱা অত্যাচাৰ কৰিছিলে। মই আপোনাক কওঁ, তথাপিও মানুহে খ্ৰীষ্টক বিশ্বাস কৰিলে। আৰু তাৰপিছত এজন সম্ৰাট আহিলে, কনষ্টেণ্টিনোপল নেকি, তেওঁ কিন্তু খ্ৰীষ্টক বিশ্বাস কৰিলে। ইমান সম্ৰাটবিলাকে খ্ৰীষ্টক বিশ্বাস নকৰিছিলে, কিন্তু কনষ্টেণ্টিনোপল তেওঁ খ্ৰীষ্টক বিশ্বাস কৰিলে আৰু মানা কৰিলে, নাই নাই এনেকুৱা অত্যাচাৰ কৰিবলৈ নহয়। পঢ়িলোঁ যেতিয়া বহুত দুখ লাগিলে, ইম'চনেল হৈ গ'লোঁ। খ্ৰীষ্টৰ কাৰণে ইমানখিনি কৰিছে। मरने के लिए भी वो लोग कोई बात नहीं है, लायन का आगे गिराना है कोई बात नहीं है, बाघ का आगे फेंक देगा कोई बात नहीं है। इवन उससे भी ज़्यादा टॉर्चर उन लोगों को क्या करता था, कॉपर जो है, कॉपर निकलने वाला जो खनी है उसमें भेज देता है और में कॉपर खनी जो बहुत दूर থাকে তাত গ'লে আৰু ঘূৰি নাহে, তাতেই মৰি যায়, খোৱা নাপায়, জংঘলত পোক মহে কামুৰি তাতেই মৰি যায়। এই হৈছে অপৰাধ। আমাৰ মানুহে তেনেকুৱা অপৰাধবিলাক কোনোবাই যদি কৰে কেতিয়াও ক্ষমা নিদিয়ে, কিন্তু ঈশ্বৰে তাক ক্ষমা দিয়ে। সেইকাৰণে মই কওঁ, পবিত্ৰ আত্মাৰ বিৰুদ্ধে কেতিয়াও কথা নক'ব। কোনো নাজানে এইজন মানুহক পবিত্ৰ আত্মাই চলাই আছে নে এইজন মানুহে পবিত্ৰ আত্মাৰ পৰা চলা নাই। আমি বিচাৰ কৰোঁতা কোন হয়? আমি তেওঁক দেখিছোঁ, আমি ক'ব যদি পাৰোঁ এইটো ভুল হৈছে, বাইবেলৰ পৰা বুজাই দিলোঁ, কিন্তু বিৰুদ্ধে কথা কোৱাটো আমি বন্ধ কৰিব লাগে। নহ'লে বাইবেলত কৈছে চব ধৰণৰ পাপটো মাফ কৰা যাব, কিন্তু পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা কোৱাটো কেতিয়াও এই পৃথিৱীত, এই জনমত আৰু আহি থকা জনমতো কেতিয়াও, আহি থকা যিটো আমাৰ অনন্ত জীৱন তাতো সোমাবৰ কাৰণে নিদিব। ফাইনেলি এতিয়া আমি সৰু পাপত ক্ষমা দিম নে ডাঙৰ পাপত ক্ষমা দিম? অপৰাধৰ পৰিমাণ, দ্য ডিগ্ৰী অফ অফেন্স হিচাপ কৰিম। ঠিক আছে, এইটো অকণমানহে লছ হ'ল, হ'ব যাওক। গাড়ীত গৈ আছিলোঁ, কোনোবাই আহি এক্সিডেণ্ট কৰি দিলে, এই অকণমান দাগি লাগিছে, আজিকালিতো নেৰে অকণমান দাগি লাগিলেও, তথাপিও ঠিক আছে অকণমান স্ক্ৰেচ হৈছে, ঠিক আছে যাওক। ভালকৈ ভাঙিছে, ভঙাটো বনাব পৰা যায়, কিন্তু গাড়ীৰ পৰা ওলাই প্ৰথমতে যিজনে ভাঙিছে তাক ভাঙি ল'ব, তাৰপিছতে কথা পাতিব যে এইটো ইমান লছ হ'ল দিয়ক। আমাক বাইবেলে এইটো কথা কোৱা নাই। ঈশ্বৰে তেনেধৰণৰ হিচাপ কৰি থোৱা নাই। সৰু সৰু পাপবিলাক মই মাফ কৰি দিম দেই, একো নাই, এইটো সৰু আছে, ডাঙৰ পাপটো হ'লে মই নোৱাৰোঁ। আইজায়া 53 পঢ়ক, জন চেপ্টাৰ 3:16 পঢ়ক, তাত লিখা আছে ঈশ্বৰে চবৰ পাপটো, ডাঙৰ সৰু বেয়া একদম ঘিণ লগা চব পাপটো ঈশ্বৰে মাফ কৰিব পাৰে। বন্ধুসকল, আজি যিসকল আমাৰ এই অনলাইনত জড়িত আছে, ঈশ্বৰে আপোনাক কি ক'বৰ কাৰণে বিচাৰিছে যে তেওঁৰ ভাৱনা আৰু আমাৰ ভাৱনা একে নহয়। তেওঁ বেলেগ ধৰণে ভাৱনা কৰি আছে, তেওঁৰ আঁচনি বেলেগ, আপুনি তেওঁৰ ৰাস্তাটো গম নাপায়। এটাই কাম আপুনি কৰিবলৈ পাৰে, সেয়া হৈছে বিশ্বাস আৰু প্ৰাৰ্থনা। প্ৰেইজ দ্য লৰ্ড। হেভ ফেইথ ইন দ্য লৰ্ড এণ্ড কিপ প্ৰেয়িং, বিকজ এপাৰ্ট ফ্ৰম ডেট ইউ কেণ্ট find any other way how God is going to act in your life. কেনেকৈ আপোনাৰ জীৱনত কাম কৰিব,
কেনেকৈ আপোনাৰ জীৱনত ঈশ্বৰে মিৰাকল কৰিব তাক আপুনি ভাৱনাই কৰিব নোৱাৰে। এই ঘৰটো আমি সদায় টেষ্টিমনি দিওঁ, এই ঘৰটো যেতিয়া আমি এইটো ল'লোঁ এই ভাড়াত হিচাপে, মোৰ আৰু ৰীণাৰ হাতত এটকাও পইচা নাই, আমি মাটিত শুওঁ, ৰাতিপুৱা পোহৰ হৈ যায় 4টা বজাতে, আমি পৰ্দা নাই, এনেকুৱা অৱস্থাত আছিলোঁ। কিন্তু ঈশ্বৰে আমাক এই ক'ৰ পৰা যোগালে, পইচা নথকাৰ পৰা ঈশ্বৰে আমাক কেনেকৈ যোগালে তাক আমি জানো। ঈশ্বৰে আপোনাৰ টকা পইচা আপোনাৰ কিমান আছে তালৈ নাচায়, ঈশ্বৰে আপোনাৰ বিশ্বাস আৰু প্ৰাৰ্থনালৈ চায়। যিমানে আপুনি প্ৰাৰ্থনা কৰিব, যিমানে আপুনি বিশ্বাস কৰিব, যিমানে আপুনি ঈশ্বৰৰ লগত থাকিব, সিমানে তেওঁ আপোনাৰ জীৱনত কাম কৰিব। ক'ৰ পৰা যোগাব, কেনেকৈ যোগাব, এইটো তেওঁৰ ভাৱনা, এইটো তেওঁৰ কাম। কিন্তু আপোনাৰ কাম হৈছে তেওঁ কেনেকৈ আপোনাক যোগাই দিব তাক আপুনি বিশ্বাস কৰক, খালি বিশ্বাস কৰক মোৰ ঈশ্বৰে মোক যোগাব। আহক আমি সকলোৱে নিজৰ জেগাত থিয় হওঁ আৰু প্ৰাৰ্থনালৈ আগবাঢ়ি যাওঁ। আজি আমি এই বাক্যটো বুজিলোঁ যে আপুনি এটা কথা মনত ৰাখিব, এই বাত आपको दिमाग में रखना है, सोचना है कि मेरा जो सोचना है परमेश्वर उसी तरह नहीं सोचते हैं। मैं जिस रास्ता में चल रहा हूँ परमेश्वर उसी रास्ता में नहीं चलता है, क्योंकि नेक्स्ट वर्स में लिखा है, वर्स 9 में, एज द हेवेंस आर हायर देन द अर्थ। যেনেকৈ পৃথিৱীৰ পৰা আকাশমণ্ডল যিমান দূৰ, আকাশ বুলি কোনো বস্তু নাই, নীলা এটা ৰং, কিন্তু ঈশ্বৰে কৈছে পৃথিৱীৰ পৰা আকাশ যিমান দূৰ, so are my ways higher than your ways, সিমান ওখ তোমাতকৈ মোৰ ৰাস্তা। অৰ্থাৎ ঈশ্বৰে ইমান দূৰলৈ ভাৱনা কৰে, আমি ইমান ভাৱনা কৰিবই নোৱাৰোঁ। and my thoughts than your thoughts, আৰু মোৰ ভাৱনা সিমান দূৰ যিমান পৃথিৱীৰ পৰা আকাশৰ দূৰ। গতিকে আপুনি ঈশ্বৰে কেতিয়া যোগাব, ঈশ্বৰে কেনেকৈ ভাল কৰিব, ডক্টৰেতো মোক নোৱাৰোঁ বুলি কৈছে, মোক মৰিব বুলি কৈছে, মোক শেষ হ'ব বুলি কৈছে, মই কি কৰিম? আপুনি এটাই কৰক, বিশ্বাস কৰক, প্ৰাৰ্থনা কৰক। মোৰ চাকৰি নাই, মোৰ চাকৰি নহ'ব, মোৰ একো নাই, আপুনি বিশ্বাস কৰক, প্ৰাৰ্থনা কৰক। যোগাই দিওঁতা তেওঁ হয়। সেইকাৰণে কৈছে মই যেনেকৈ ভাবোঁ তোমালোকে তেনেকৈ ভাবিব নোৱাৰা। মই যেনেকৈ খোজকাঢ়োঁ বা যিটো ৰাস্তা দি চলোঁ তোমালোকে সেইটো ৰাস্তা দি নচলা। সেইকাৰণে God is higher, he has difference from our thoughts. আহক আমি প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁ। পবিত্ৰ ঈশ্বৰ, আমি ধন্যবাদ দিছোঁ পিতা, সকলো মহিমা মান মৰ্যাদা স্তুতি প্ৰশংসা ধন্যবাদ কৰোঁ। সুন্দৰ সময় তুমি আমাক দিয়াৰ কাৰণে, অনুগ্ৰহ কৰি দিয়াৰ কাৰণে, আশীৰ্বাদ কৰি দিয়াৰ কাৰণে হালেলুয়া। প্ৰভু আমি তোমাক ধন্যবাদ দিছোঁ, তুমি আজি ৰাতিপুৱাৰ পৰা আমাক নিৰাপদে চলাই আনিলা, ভাল দিন তুমি দিলা, গোটেই সপ্তাহটো নিৰাপদে ৰখাৰ পিছত আজি এই পবিত্ৰ বিশ্ৰামবাৰ আমাক দিলা। আৰু প্ৰভু তোমাৰ বাক্য আলোচনা কৰিবৰ কাৰণে, তোমাৰ বাক্য প্ৰভু আজি আনিবৰ কাৰণে তুমি মোক শক্তি দিলা, তাৰ বাবে ধন্যবাদ দিওঁ প্ৰভু। সঁচাকৈ তোমাৰ ভাৱনা আৰু আমাৰ ভাৱনা একে নহয়, তোমাৰ ৰাস্তা আৰু আমাৰ ৰাস্তা একে নহয়। তুমি কেনেকৈ আমালৈ যোগাবা, তুমি কেনেকৈ আমাৰ জীৱনত কাম কৰিবা তাক আমি ভাৱনা কৰিব নোৱাৰোঁ, তাক আমি চিন্তা কৰিব নোৱাৰোঁ, কিয়নো প্ৰভু তোমাৰ আচৰিত দয়া, আচৰিত শক্তি, আচৰিত পৰাক্ৰমৰ আগত আমি মূল্যহীন, আমি একো নাই, আমি নিজে অধম পাপী হয় প্ৰভু। সেই সময়ত তোমাৰ ওচৰত আমি নিজৰ পাপবিলাক, সকলো অপৰাধবিলাক, সকলো বেয়া কাৰ্যবিলাক ক্ষমা বিচাৰিছোঁ প্ৰভু। এই সময়ত যেন আমি নিজৰ নিজৰ পাপৰ পৰা, নিজৰ নিজৰ অপৰাধৰ পৰা, নিজৰ নিজৰ বেয়া কাৰ্যৰ পৰা মুক্ত হ'বৰ কাৰণে পাৰিম। তাৰ বাবে এইখিনি সময়ত প্ৰভু তুমি আমাৰ প্ৰত্যেকটো পাপবিলাক, প্ৰত্যেকটো অপৰাধবিলাক ক্ষমা কৰা। যিমান ভাই ভনী আজি এই প্ৰগ্ৰামত উপস্থিত আছে প্ৰভু, তুমি তেওঁলোকৰ প্ৰত্যেকৰ পাপবিলাক, যিসকল অনলাইন আছে প্ৰভু তুমি তেওঁলোকৰো পাপ অপৰাধবিলাক ক্ষমা কৰি দিয়া, যেন প্ৰভু তেওঁবিলাকে নিজৰ নিজৰ পাপৰ পৰা, নিজৰ নিজৰ অপৰাধৰ পৰা মুক্ত হ'বৰ কাৰণে পাৰিব। তেওঁলোকৰ বিশ্বাস বাঢ়িবৰ কাৰণে আজি এই বাক্যই যেন তেওঁলোকক প্ৰভু সহায় কৰে, তেওঁলোকৰ বিশ্বাস যেন বাঢ়ে, তেওঁলোকে যেন আশীৰ্বাদ পায়, তেওঁলোকৰ জীৱনটো যেন পৰিৱৰ্তন হয় প্ৰভু। এই বাক্যত তুমি এনে আশীৰ্বাদ কৰিবা। যিমান দুষ্ট আত্মাবিলাক আছে
শয়তানী আত্মাবিলাক আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে মই আজ্ঞা দিছো এতিয়াই আমাৰ প্ৰত্যেকজনৰ জীৱনৰ পৰা এই ঠাইৰ পৰা ওলাই যাবৰ কাৰণে শয়তান আত্মাবিলাক যিমান ভাই ভনী আছে যিমান অচি আত্মাবিলাক আছে শয়তানী আত্মাবিলাক এৰি দে যীশু খ্ৰীষ্ট নামত শয়তান আত্মাবিলাক এৰি দে যিমান ভাই ভনী আজি আমাৰ ইয়াতে উপস্থিত আছে প্ৰত্যেকৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো যীশু খ্ৰীষ্টৰ নামত দুষ্ট আত্মাবিলাক এৰি দে বাধা বিঘিনি বিপদ আপদ ঘটা অচি আত্মা শয়তান আত্মা বেয়া বেয়া আত্মা প্ৰভু যীশুৰ নামেৰে এতিয়া ওলাই যাবৰ কাৰণে আজ্ঞা দিছো যিমান অনলাইন আছে প্ৰত্যেকৰ জীৱনৰ পৰা শয়তান আত্মাবিলাক এৰি দে যিবিলাক ভাই ভনী অনলাইন আছে তেওঁলোকৰ জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে আজ্ঞা দিছো প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে শয়তান আত্মাবিলাক এৰি দে যিমানবিলাক ভাই ভনী অনলাইনত আছে প্ৰত্যেকজনৰ জীৱনৰ পৰা দুষ্ট আত্মাবিলাক এৰি দে ওলাই যা আঁতৰি যা বেমাৰ আজাৰ কৰা আত্মা শয়তান আত্মাবিলাক এৰি দে যীশু খ্ৰীষ্টৰ নামত হালেলুয়া পিতা ধন্যবাদ দিছো প্ৰভু তুমি মৰম কৰাৰ কাৰণে সুন্দৰ সময় আমাক দিলা আশীৰ্বাদ কৰিলা দয়া কৰিলা আজি ৰাতিপুৱাৰ ভাগত তোমাৰ ওচৰত চাপিবৰ কাৰণে সময় দিলা তোমাৰ পবিত্ৰ নাম ল'বলৈ সময় দিলা হালেলুয়া 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 প্ৰেইজ দ্য লৰ্ড প্ৰভু আমি তোমাক ধন্যবাদ দিছো তোমাৰ মহিমা প্ৰশংসা ধন্যবাদ কৰিছো তোমাৰ স্তুতি কৰিছো তোমাৰ আৰাধনা কৰিছো তোমাৰ মহিমা কৰিছো তোমাৰ ধন্যবাদ কৰিছো হালেলুয়া প্ৰেইজ দ্য লৰ্ড আমি তোমাক ধন্যবাদ দিওঁ হালেলুয়া প্ৰভু মই তোমাৰ ওচৰলৈ চাপি আহিছো আহা প্ৰভু তোমাৰ ভাৱনা আমাৰ ভাৱনাৰ লগত নিমিলে তুমি প্ৰভু যেনেকৈ ভাবা আমি ভাবিব নোৱাৰো তুমি যেনেকৈ চলা আমি চলিব নোৱাৰো কিন্তু প্ৰভু বিশ্বাস কৰিছো পিতা তুমি আমাৰ জীৱনত কাম কৰিবা তুমি আমাৰ জীৱনত আচৰিত কাম কৰিবা আমাৰ বেমাৰ আমাৰ দুখ আমাৰ কষ্ট সমস্যা আমাৰ পৰিয়ালৰ প্ৰভু অশান্তিবিলাক তুমি দূৰ কৰিবা আমি বিশ্বাস কৰো প্ৰভু প্ৰাৰ্থনা কৰিছো পিতা এই সময়ত যিমান ভাই ভনী ইয়াত উপস্থিত আছে ভাই কৈলাশ আৰু প্ৰভু যীশু পিতা যি আমাৰ এলিজা আজা আৰু আমাৰ তৰু বাইদেউ লগতে আমাৰ প্ৰত্যেকজনৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবৰ কাৰণে দিয়া প্ৰভু তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ তুমি বাকী দিয়া যেন প্ৰভু তেওঁলোকে আহি থকা দিনবিলাকত প্ৰভু পিতা তেওঁলোকে তোমাৰ ওচৰত যেতিয়া প্ৰাৰ্থনা কৰিব তেতিয়া তেওঁলোকৰ জীৱনত প্ৰভু তেওঁলোকে এইটো বিশ্বাস ৰাখিব যে ঈশ্বৰে দিব পাৰে তেওঁ কৰিব পাৰে যিদৰে ইজৰাইল জাতিৰ আগত ৰঙা সুফাগৰ আছিল আৰু বাবু তুমি সুফাগৰকো দুভাগ কৰি ইজৰাইল জাতিক পাৰ কৰি নিছিলা সমস্যাৰ সমাধান কৰিছিলা তেনেকৈ প্ৰভু আজি তেওঁলোকৰ জীৱনৰ আগত থকা ডাঙৰ ডাঙৰ বিপদবিলাক ডাঙৰ ডাঙৰ সমস্যাবিলাকৰ মাজেদিও প্ৰভু তুমি চলাই লৈ যাবা এই কথা তেওঁলোকক তুমি জানিবলৈ দিবা हालेलुया प्रभु जिमान भाई बहनी ऑनलाइन आसे जितने भी लोग ऑनलाइन अभी है मैं प्रार्थना करना प्रभु उन लोगों का विश्वास बढ़ने के लिए उन लोग प्रभु प्रार्थना करने के लिए उन लोग प्रभु आपके साथ रहने के लिए आप उन लोग का जीवन में काम कीजिए पिता आने वाले दिनों में उन लोग का हर एक दुख को तकलीफ को समस्या को आप हटा के उन लोग का जीवन में प्रभु आप काम कीजिए ताकि प्रभु ये आपका विश्वासी लोग हमेशा प्रभु आपको धन्यवाद दे सके आपके साथ रह सके आपको महिमा दे सके पिता हालेलुया मैं प्रार्थना करिছো सुभद्रा बरुआ सिस्टाৰৰ কাৰণে যিমান অচি আত্মাবিলাক আছে শয়তান আত্মাবিলাক তেওঁ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো যিমান তেওঁৰ সুভদ্ৰা সিস্টাৰৰ জীৱনৰ পৰা কথা ক'ব কাৰণে নিদিয়া যিমান শক্তি নোপোৱা শয়তান আত্মা তেওঁ জীৱনৰ পৰা আঁতৰি যা যীশুৰ নামত শয়তান আত্মাবিলাক এৰি দে প্ৰভু তুমি আহা সিস্টাৰ সুভদ্ৰা জীৱনত তুমি কাম কৰা প্ৰভু তেওঁক তুমি আশীৰ্বাদ কৰা কথা ক'ব কাৰণে তেওঁ মুখৰ পৰা মাতটো ওলাবৰ কাৰণে আশীৰ্বাদ কৰি দিয়া যিমান প্ৰভু তেওঁ ভকেলত প্ৰব্লেম হৈছে যিমান তেওঁ লাংছত প্ৰব্লেম হৈছে সকলোবিলাক প্ৰভু তুমি অতৰাই দিয়া যি এষ্টমা বা আন কিবা বেমাৰ আছে প্ৰভু সকলোবিলাক তুমি অতৰাই দিয়া আৰু তেওঁ যেন সুস্থ হ'ব আৰু প্ৰভু তোমাৰ নামটো ডাঙৰ কৰিব সুভদ্ৰা সিস্টাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিছো থৰছে ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা তোমাৰ সন্তান হয় বিশ্বাসেৰে প্ৰভু আজি প্ৰগ্ৰাম এটেণ্ড কৰিছে কনচিভ কৰিবৰ কাৰণে থৰছে ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰা তেওঁলোকৰ জীৱনত তুমি এটা ল'ৰা ছোৱালী মাতৃ হ'ব পিতৃ হ'বৰ কাৰণে তুমি আজি ব্লেছিং কৰি দিয়া ব্ৰাদাৰ অনন্ত কুমাৰ সোণাৰ তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ পৰিয়ালৰ ওপৰত তোমাৰ
তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া লিটংলা তাই বাবু ভাল স্বাস্থ্য দিয়া তাই বিজনেছৰ ওপৰত তুমি আশীৰ্বাদ কৰা অল্পনা গগৈ সিস্টাৰ তাইৰ ওপৰত তুমি বাবু আজি এইখিনি সময়ত আশীৰ্বাদ কৰা দামাৰি কম তেওঁৰ বাবু হাজবেণ্ড তেওঁৰ ল'ৰা তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰা মনা পেগু তাইৰ ওপৰত তুমি আশীৰ্বাদ কৰা পিতা তোমাৰ সন্তান হয় তাইক বাবু পুনৰবাৰ শক্তি দিয়া যাতে কনচিভ কৰিব পাৰে প্ৰভু যীশু খ্ৰীষ্ট নামত যিমান মিছকেৰেজ কৰা কষ্ট দিয়া শয়তান এৰি দে যীশু নামত প্ৰভু তুমি আহা মনা ওপৰত আশীৰ্বাদ কৰা কনচিভ কৰিবৰ কাৰণে তেওঁলোকক প্ৰভু পুনৰাই মাতৃ হ'বৰ কাৰণে তাইক তুমি আশীৰ্বাদ কৰা মৌচুমী খিনচিনৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু তাই হাজবেণ্ড তাই ল'ৰা ছোৱালী যিমান পৰিয়াল সদস্য আছে সকলোৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা সুৰক্ষা দিবা জিতু চহৰীয়া তেওঁৰ পৰিয়ালৰ ওপৰত আশীৰ্বাদ কৰা ৰিবিকা তান্তি আশীৰ্বাদ কৰা মনোজ দাস পবিত্ৰী কোঁৱৰ অনুপ্ৰিয়া বাজৰাই প্ৰভু তুমি আশীৰ্বাদ দান কৰা ভনী অনুপ্ৰিয়াৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰিবা প্ৰভু আজি যি বিশ্বাসেৰে এই প্ৰগ্ৰামটো এটেণ্ড কৰিছে তাইক আশীৰ্বাদ কৰা তাই মনৰ আশাবিলাক পূৰা হ'বৰ কাৰণে তুমি আশীৰ্বাদ কৰা আপিলা এলিছ তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা মিতালী বৰুৱা চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ বিজনেছ আগবাঢ়িবৰ কাৰণে দিয়া জন ভাই তাৰ যি প্ৰভু আজি বেমাৰ হৈ আছে তোমাৰ সুস্থতা তাৰ জীৱনত কাম কৰিবৰ কাৰণে দিয়া আমাৰ যি দাদা আজিজুল আছে তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা পিতা ঈশ্বৰ তেওঁৰ মিনিষ্ট্ৰীৰ ওপৰত আশীৰ্বাদ কৰা যিহেতু মিনিষ্ট্ৰী প্ৰভু তেওঁ আজি ষ্টাৰ্ট কৰিছে এইটো আগবাঢ়িবৰ কাৰণে তেওঁ মিনিষ্ট্ৰীৰ ওপৰত আশীৰ্বাদ কৰা মনোজ ৰাজ লগত আশীৰ্বাদ কৰা চিষ্টাৰ হানি তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা হানি বাইদেউ তেওঁ যিমান বেমাৰ হৈ আছে প্ৰভু যীশু খ্ৰীষ্ট নামত এৰি দে সকলো বেমাৰবিলাক তেওঁৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ তুমি আশীৰ্বাদ কৰা সুস্থতা প্ৰদান কৰা যেন বাবু তেওঁ সকলো বেমাৰৰ পৰা মুক্ত হয় তেওঁ পৰিয়ালৰ ওপৰত আশীৰ্বাদ কৰা জুৰি বৰুৱা চিষ্টাৰ আইভৰিন চাংমা প্ৰত্যেকজনৰ ওপৰত বাবু তোমাৰ শান্তি অনুগ্ৰহ আশীৰ্বাদ থাকিব দিবা আজি এই চানডে যিমান ৰাতিপুৱা ছাৰ্ভিচত যিমানবিলাকে জইন কৰিলে এই ভিডিঅ' ইউটিউবৰ যোগেদি যিমানবিলাকে চাই আছে প্ৰত্যেকজনৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা মই নিজকে আৰু তোমাৰ সন্তানসকলক তোমাৰ হাতত সমৰ্পণ কৰিছোঁ সুস্বাস্থ্য দিয়া আহি থকা দিনবিলাকত সুৰক্ষা দিবা দুৰ্ঘটনা বিপদ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিবা ব্যৱসায় চাকৰি আৰু তেওঁলোকৰ যি প্ৰভু ইনকম চ'ৰ্চবিলাকৰ খেতি বাৰীৰ ওপৰত তুমি আশীৰ্বাদ দান কৰা সকলো ধন্যবাদ প্ৰাৰ্থনা উদ্ধাৰকৰ্তা দয়ালু প্ৰভু যীশু খ্ৰীষ্ট নামত জনালোঁ আমেন।